নমস্কাৰ প্ৰিয় বন্ধুসকল, আমাৰ অতি আদৰৰ মাঘ বিহু মকৰ সংক্ৰান্তি আহি আছে। এই সংক্ৰান্তিৰ বিষয়ে মই আজি ক'বলৈ ওলাইছোঁ। সংক্ৰান্তি হৈছে সূৰ্যই 12টা মাহত 12টা ৰাশিত অৱস্থান কৰি থাকে। এটা ৰাশিৰ এৰি আন এটা ৰাশিত যেতিয়া প্ৰৱেশ কৰে, এই দিনটোকে সংক্ৰান্তি বা আমাৰ সহজ ভাষাত আমি দুমাহী বুলি কোৱা হয়। মকৰ সংক্ৰান্তি অৰ্থাৎ আমাৰ মাঘ বিহু অত্যন্ত হিন্দু শাস্ত্ৰত এটা উল্লেখযোগ্য দিন। এই দিনটো অত্যন্ত শুভ, কাৰণ এই দিনটোতে সূৰ্যই ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু লগে লগে সূৰ্যৰ উত্তৰায়ণ আৰম্ভ হয়। এই মকৰ সংক্ৰান্তি ভাৰতৰ বিভিন্ন ঠাইত আনকি নেপালতো পালন কৰা হয়। এই মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা আমি প্ৰত্যেকেই সোনকালে শুই উঠি সূৰ্যক প্ৰণাম কৰিব লাগে। সূৰ্যৰ মন্ত্ৰ যদি কোনোবাই ক'ব পাৰে, ওম জবা কুসুমং চাংকাশকাশ্যপেয়ং মহাদুতিম ধান্তৰিং সৰ্ব পাপঘ্ন প্ৰণত হস্মি দিবাকৰম, এই বুলি কৈ যদি সূৰ্যক প্ৰণাম কৰিব পাৰে কৰিব। যদি নোৱাৰে তেনেহ'লে ওং হিং সূৰ্যায়ে নমঃ বুলি কৈ হ'লেও সূৰ্যক প্ৰণাম কৰিব। এই দিনটোত অগ্নি দেৱতাক আমি প্ৰণাম কৰিব লাগে, পূজা কৰিব লাগে। তিল চাউলেৰে অগ্নি দেৱতাক আমি পূজা কৰি মঠ মন্দিৰত দৰ্শন কৰিব লাগে। পাৰিলে সাধ্য অনুসাৰে আমি দান দক্ষিণা কৰিব লাগে। আৰু ইয়াৰ উপৰিও অত্যন্ত আৱশ্যকীয় কথা হ'ল, এই দিনটোত তিল আৰু গুড় এই দুটা বস্তু আমি খাব লাগে। এইটো মই নকলেও হ'ব, কাৰণ কিয় আমাৰ প্ৰত্যেকৰ ঘৰত তিল গুড়ৰ ব্যৱহাৰ হয়। তথাপিতো মই এইকাৰণেই কৈছোঁ, যিসকলে তিল গুড় খাই ভাল নাপায় তেওঁলোকে এই দিনটোত অলপ হ'লেও যাতে তিল গুড় মুখত দিয়ে। গতিকে এই দিনটো আপোনালোকে এইখিনি কাম কৰিব, আপোনালোকৰ গোটেই বছৰটো শুভ হ'ব। ধন্যবাদ।